বিহুৱতী বোৱাৰী প্ৰতিযোগিতাৰ সীমা মৰাণ শইকীয়াই ইমান ধুনীয়াকৈ বিহু নাচিছে। আচলতে তেখেতে বিহু নাচি খুবেই ভাল পায়। বিয়াৰ পিছত যেতিয়া মানে বহুত দিনৰ কাৰণে বিহুটো সামৰিব লগা হৈছিলে বিভিন্ন কাৰণত, আৰু যেতিয়া সন্তানৰ 8 বছৰ হ'ল তেতিয়া তেখেতে আকৌ বিহু নাচা আৰম্ভ কৰিছে। আকৌ বিহুৱতী বোৱাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, আৰু অংশগ্ৰহণ কৰি যেতিয়া বিহু নাচ শেষ হৈছিলে তেতিয়া সীমা মৰাণ শইকীয়াই বিচাৰকক কি মনৰ কথা কৈছিলে। আশা কৰোঁ আপোনালোকে বিহুটো প্ৰথমৰ পৰা শেষলৈকে চাব, আৰু বিচাৰকে কি ক'লে আৰু বিচাৰকে সীমা মৰাণৰ কথা শুনি আচলতে বাকৰুদ্ধ হোৱাৰ নিচিনা হৈছিলে। গতিকে বলক পলম নকৰি সেই বিহুৱতী বোৱাৰী সীমা মৰাণ শইকীয়াই বিহু নাচটোৰ মাজলৈকে যাওক। প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ গছে বনে সলালে ঐ পাত, শিকিলো অসমীয়াই বিহুতি আহিলে ঐ গৰু চালে লগালে মা জানো আমি পাত হলালে পইচামে পাত হলালে ওই হলাই করে গো সে আমার নাচনী আহিল হাজিকা বিহু বিহু লাগিছে গা দেখি পাহি মেলি ফুলিলে বহাগৰে জাননী বহাগৰে বাতৰি পা এই শহুৰটা চৰণ জয় সেৱাই জনালো শাহুৱাই ফুচলাই মোৰ ধনকো বজালো বাৰিষা নামিলে নদীত নুধল উঠিলে, বাৰিষা নামিলে নদীত নুধল উঠিলে, ঐ লাহৰি নদীৰ সোঁতে সহালে গঢ়া, যৌৱনৰ কালতে মৰণো মোৰ বাঢ়িলে, যৌৱনৰ কালতে মৰণো মোৰ বাঢ়িলে, ঐ লাহৰি তোমাকনো লগ পাবৰে, তোমাকনো লগ পাবৰে পৰা।
শিকিলা তোমাকে চাঘামেৰে হাতীয়াই চিকিলা তোকে পকা ধাৰণি অনিৰ লগা ডাঙনি ৰঙা চোলানি পিন্ধিবা এনে তুমি শুৱনি সদিনিম যেন সদিনিম সদিনিম যেন সদিনিম লাগে সদিনিম যেন সদিনিম সদিনিম যেন সদিনিম লাগে সীমা খুব সুন্দৰ নাচিছা খুব ধুনীয়া হৈছে ধন্যবাদ এটা কথা সুধোনে তুমি সঁচাকৈ বিয়া হৈছানে বিয়া পাতিছা পাতিছোঁ মোৰ ল'ৰা এটা আছে 9 বছৰ চলি আছে তাই দেখিবলৈ ইমান অকণমানি কিমান বছৰ 9 বছৰ চলি আছে 9 বছৰৰ ল'ৰা আছে তুমি বিয়া কিমান বয়সত হৈছিলা 23+। 23+ বাপৰে কংগ্ৰেচুলেশ্যনছ সঁচাকৈ ইমান ধুনীয়াকৈ হয়তো বিহু নাচি আছে কাৰণে চাগে তুমি নাচি আছানে বিহু বিয়াৰ পিছতো নে আগতে নাচিছিলা আগতেও নাচিছিলোঁ আৰু বৰ্তমানেও সময় পালে ওলাই আহোঁ আৰু ঘৰত কোন কোন আছে শাহু আছে আৰু মানুহজন ল'ৰাটো বাহ ল'ৰা এতিয়া স্কুল গৈ আছে চাগে হয় 3 পাইছে ক্লাছ 3 তিনিচুকীয়াতে নে তিনিচুকীয়া আমাৰ ঢলা বুলি কয় ঢলা আচ্ছা আচ্ছা খুব সুন্দৰ ময়ো তিনিচুকীয়াৰ সেইকাৰণে মই খুব বেছি এক্সাইটেড হৈ আছোঁ তিনিচুকীয়া ডিব্ৰুগড় উলিয়াইছে খুব ভাল লাগিছে ঘৰত কিবা প্ৰব্লেম হয়নে মানে তুমি যে নাচি আছা আৰু কিবা কৰা নেকি ঘৰ চম্ভালা ল'ৰা ঘৰ চম্ভালিব লাগে খুব আলহী আহে আমাৰ গাঁৱৰ ঘৰৰ সেইটো মোৰ বহুত প্ৰব্লেম হয় বহুত আলহী আহে মানে ইছ ৰাম এতিয়াতো আলহী নাহা হৈ যাব এয়া চোৱাৰ পিছত নহয় আলহী শুশ্ৰূষা কৰি ভাল পাওঁ দেই কিন্তু সেই কেতিয়াবা অকণমান মানুহ যেতিয়া নহয় অকলে কৰিব লগা হয় তেতিয়া অকণমান প্ৰব্লেম হয় আৰু আচলতে আলহী আহি আছে বাবে ইমান ধুনীয়া হৈ আছে লাহি পাহি সঁচাকৈ মই ভকত হৈ গৈছিলোঁ বহুত ল'ৰাটো হোৱাৰ পিছত তাৰপিছত যেতিয়া লগৰবিলাক বিয়া হোৱা নাই দেখোঁ আজিকালিতো গম পায় চবেই ইনষ্টা ৰিলছ তেনেকৈ লগৰবিলাকক দেখি আকৌ মই ৱেইটটো প্ৰায় মই 15 কেজিমান কমাইছোঁ তোমাৰ হাজবেণ্ডে কি কৰে বিজনেছে কৰে বিজনেছ কৰে তেওঁৰ একো আপত্তি নাই নহয় আপত্তি মানে এতিয়া একো নকয় মোক ৰখাব নোৱাৰিলেগৈ আচলতে মই বিহুটো বহুত বেছি ভাল পাওঁ আৰু সেইটো মানা বহুত কৰিছিলে মোক হেৰি যেতিয়া ল'ৰাটো কষ্ট পায় যেতিয়া মই বিহু মাৰিবলৈ যাওঁ বিয়াৰ পাছত মানে এনেকুৱা হয় চব মানে নানাচোঁ আৰু বুলি ভাবিছিলোঁ কিন্তু আকৌ নোৱাৰিলোঁগৈ মানে বিহুৰ বোৱাৰী বিহু নাছিলোঁ বোৱাৰী জেং বিহু তেতিয়াও মানে ল'ৰাটো লৈ যাওঁ মানে লগৰ এগৰাকী ল'ৰাটো মানে ৰৈ থাকিব লগা হয় ন বিহুত গম পায় তেনেকৈ মানে আহি পেলাই ল'ৰাটো যেতিয়া অকণমান কষ্ট পোৱা যেন লাগে মানুহজনে খুব খং কৰে মানে সেইখিনি মোৰ বহুত হৈছিলে সঁচাকৈ মানুহে কয় নহয় বিহু নাচোঁতে নাচোঁতে মোৰ ল'ৰাও ডাঙৰ হ'ল এতিয়া কেনেকৈ বুজালা বাৰু এবাৰ দেখুৱাবা নেকি অভিনয় কৰি হা কেনেকৈ বুজালা মানুহজনক তুমি কেনেকৈ বুজালা বুজালোঁ কেনেকৈ বুজালোঁ সেইটো মানে ক'ব নোৱাৰি বহুত হেৰিও হৈছে কিন্তু তাৰ কাৰণে ঘৰত অকণমান যুঁজ দিব লগা হৈছে এতিয়া নাই যা ধুনীয়াকৈ মানে সেইটো মই বিশ্বাসটো দিছোঁ আৰু তেওঁক আজি তোমাৰ লগত কোনোবা আহিছেনে আহিছিলে এতিয়াতো আছে ভণ্টি এগৰাকী তাই ইয়াতে থাকে মানে কিন্তু মোক ভণ্টি থৈ গ'লহি অকলে আহিব ভয় লাগে ছুপাৰত সেইটো কাৰণে তাই থৈ আজি গুচি গ'ল সৰু হয়তো তাই কথা ওলাইছে যেতিয়া আমি সুধিয়ে লওঁ বিচাৰকেও কি ভাবিছে নহয় জানো পূৰবী বাইদেউ মই ভাবিছোঁ মোতকৈ ইমান কথা কোৱা ছোৱালীজনী ক'ৰ পৰা আহিলে সেইটো অৱশ্যে হয় বহুত কথা কওঁ মই ভাবিছিলোঁ মইহে ইমান পেক পেকাওঁ গতিকে মোতকৈ এজনী ছাৰ ক'ৰ পৰা আহিলে যিয়ে নহওক একচুৱেলি মই স্পীচলেছ কয় নহয় কি ক'ম এতিয়া মই এজনী পখিলা এজনী নাচি থকা নিচিনা লাগিছে পখিলা এজনী চিট পখিলি নাচি আছে মঞ্চখনত আমি সকলোৱে উপভোগ কৰি আছোঁ একটা ইমান মজা লাগিছে নহয় কি ক'ম কিমান ধুনীয়াকৈ কৈছে এইবোৰ চব আলহী এইবাৰতো 2 গুণ 3 গুণ বাঢ়িব তোমাৰ ঘৰত আলহী বাৰু যিয়ে নহওক হেডছ অফ ইউ হেডছ অফ আমাৰ এতিয়া তাইৰ ওপৰত এক্সপেক্টেশ্যনটো আমাৰ বেছি বাঢ়ি গ'ল হয়নে এতিয়া কয় নহয় নিজৰ ৰেকৰ্ড নিজে ভাঙিব লাগিব হয়নে নাই চামনে কৈয়ে দিয়া কেনেকুৱা লাগিছে চাই ভাল লাগিছে আৰু কি ক'ম আৰু ভাল লাগিছে কাৰণে আচলতে আমি ফূৰ্তি কৰি আছোঁ ধেমালি কৰি আছোঁ বেয়া নাপাবা নাই নাপাওঁ ভালে লাগিছে
সঁচাকৈ খুব ভাল লাগিছে আৰু আচলতে ভবাই নাই নতুনকৈ বিয়া হোৱা ছোৱালী বুলিহে ভাবিছিলোঁ নাচ দেখি পেলাই গতিকে খুব সুন্দৰ হৈছে আৰু আশা কৰিছোঁ ফাইনেললৈ থাকিবা ঠিক আছে থেংক ইউ দীপজ্যোতিদা অহাৰ মাজত আমি যিখিনি কথা পাতিলোঁ কেইটামান ভাল মেছেজ কিন্তু আমাৰ ছ'চাইটিলৈ গুচি গ'ল এটা হ'ল 15 কেজি ৱেইট কমাটো বহুতে ভাবে যে ৱেইট বাঢ়িলে কমাব নোৱাৰে তেখেতে কৈ দিলে মোৰ 15 কেজি ৱেইট কমিছে দৰকাৰ হ'লে ফটো দেখাই দিব প্ৰমাণ সহকাৰে দিব এটা কথা ভাল লাগিলে মোৰ যে পৰিয়ালত পৰিস্থিতিগত কাৰণত কেতিয়াবা হয় কালচাৰেল কৰা মহিলাই এৰিবলগীয়া হয় বা কালচাৰেল বুলি স্পৰ্টছৰ মহিলাও কেতিয়াবা এৰিবলগীয়া হয় পৰিস্থিতিগত কাৰণত কিন্তু তাক মেনেজ কৰি পেলাই আকৌ ফিল্ডত ওলাই আহি কামখিনি কৰি যাব পৰাটো যিটো তেখেতে আদৰ্শটো দেখালে সেইটো এটা ডাঙৰ মেছেজ মই ভাবোঁ ভাল লাগিলে সেইটো এটা কথা বহুতৰ কাৰণে এইটো ভাল মেছেজ যাব যে মেনেজ কৰিব পাৰি ইচ্ছা কৰিলে আচলতে মই মেনেজ কৰি আহিছোঁ সেইটোৱে ডাঙৰ কথা যাবলৈ একেবাৰতে যা বিহু নাচ সেইটো নহয় কিন্তু মই ভালকৈ মানে গোটেই বস্তুখিনি মই এখন ঘৰ দায়িত্ব দি পেলাই ধুনীয়াকৈ মেনেজ কৰি আহিব লগা হয় না আচলতে এই পৰিৱেশনটো এবাৰ দেখাৰ পিছত তেখেতে গম পাব যে ইমান ধুনীয়া নাচে মোৰ মানুহজনীয়ে গতিকে মই আৰু নালাগে বুলি কোৱাৰ প্ৰশ্নই নুঠে আৰু তাৰমানে এনেকুৱা বুলি ভাবিব ল'ব এইকাৰণে আমি সকলোৱে ইমান ভাল পাইছোঁ যেতিয়া তেখেতেতো ভাল নোপোৱা কাৰণ নাই তেখেতে গৌৰৱবোধ কৰিব তাতে 9 বছৰীয়া এটা সন্তানৰ মাতৃ ইমান ধুনীয়াকৈ নাচিছে ইমান এনাৰ্জেটিক হৈছে নাচটো কণ্ঠ ভাল আৰু ল'ৰাকেইটাই আৰম্ভণিৰ পৰা আচলতে আপোনাৰ নাচৰ জোৰ দেখি তেওঁলোকেও আচলতে পাহৰি গ'ল উঠি গুচি গ'ল ওপৰলৈ তেওঁলোকো বহুত এনাৰ্জেটিক আৰম্ভণি আমি দেখি আছোঁ খুব ভাল বিহুৱা তেওঁলোক আৰু আপোনাৰ বিহু দেখাৰ পিছত তেওঁলোক আচলতে এইটো হয় আমিও বিহু আমি জানো নাচনীগৰাকীয়ে মঞ্চত যেতিয়া খুব ধুনীয়া নাচে এনাৰ্জেটিক পৰিৱেশন হয় বিহু গাখন আৰু 7খন 8খন হৈ যায়তো আচলতে আউট অফ কণ্ট্ৰল হৈ যায় তেওঁলোকো সেইটো শেষলৈ হৈ গ'ল আচলতে আৰু আপোনাৰ যিটো এনাৰ্জি আচলতে সেইটো এনাৰ্জি তেওঁলোকে যিটো লেভেলত বিহু লৈ গ'ল আপুনি পাৰিব হয়তো মেণ্টেলি প্ৰিপেয়াৰ হৈ থকা নাছিলে কাৰণে চাগে আপুনি ভাবিছে মই সেইটো লেভেলত নোৱাৰিলোঁ নাচিব কিন্তু আমিতো একো বেয়া দেখাই নাই আমি ভালেই পাইছোঁ গতিকে শুভেচ্ছা থাকিলে আৰু আশা কৰিছোঁ আপুনি বহুত আগবাঢ়ি যাব ধন্যবাদ ধন্যবাদ সীমা মই পাৰ্চনেলি তোমাক কৈছোঁ তুমি খুব ভাল ছোৱালী এগৰাকী খুব ভাল মাতৃ খুব খোলা অন্তৰৰ ছোৱালী তুমি এইটো নাভাবিবা যে মই নোৱাৰিম কৰিম নেকি তুমি ইমান দিনে যুঁজ দি আহিছা সিমানখিনি মন ডাঠ কৰিবা আৰু মহিলাসকলক ভগৱানে এনেকুৱা শক্তি দিছে এক্সট্ৰা পুৰুষতকৈ আমি ডাবল কাম কৰিব পৰা হয় নহয় সেইকাৰণে তুমি আজি এইখিনি কৰিছা আৰু আগলৈও কৰি যাবা গতিকে ভাঙি নপৰিবা